চাওক বন্ধুসকল, এইখন আমাৰ হাঁহৰ ফাৰ্ম বনাই আছোঁ। কমপ্লিট হোৱা নাই। ওপৰত চালিটো আৰু পিছৰ বেৰটো দিছোঁ। হওক আপোনালোকক দেখুৱাম আমি পুখুৰীৰ পাৰত কি গছ লগাইছোঁ। ইফালে চাওক, কঁঠালৰ পুলি এটা, নাৰিকলৰ পুলি অলপ ডাঙৰ হ'ল। ইফালে কঁঠালৰ পুলি আছে। আম, যেটো জোড়া কলম কয়, মানে এইটো জোড়া দি দিছে, গম পাইছে? মানে ইয়াত যেতিয়া লাগিব সোনকালে লাগিব আম। বলক, ইফালে তামোলৰ পুলি আছে, আনাৰস লগাই দিছোঁ 3 জোপা। আৰু এইটো চাওক, শিমলু গছ লগাইছিলোঁ, বহুত ডাঙৰ হ'ল। 3-4 বছৰ হৈ গ'ল। ইফালে তামোলৰ পুলি আছে, ইফালে কলগছ শাৰীকে লগাই দিছোঁ পাৰত। আহক আমি আগুৱাই যাওঁ। ইফালে গছৰ পুলি আছে, কি কয়, কৰৈ গছ। আমাৰ পুখুৰীটো ইমান ডাঙৰ, চাই লওক। এইটো ঔটেঙা, এইটো মই ৰাতিপুৱা ব্ৰাছ কৰি আছোঁতো, এতিয়া আহিলোঁ, ভাবিলোঁ এটা ভিডিঅ' বনাই দিওঁ। এইটো আমাৰ ঔটেঙা, আকৌ চাই লওক, সৰু হৈ আছে। সিদিনাখন লগাইছোঁ, বেছি দিন হোৱা নাই। এইটো আমাৰ অমিতাৰ পুলি, ইফালে লাইনকৈ লগোৱা আছে। আৰু আপোনালোকে কমেণ্টত জনাবচোন, এইবিলাক কিহৰ গছ। কেৰেলাৰ পৰা আনা এইবিলাক গুটি আনিছিলোঁ। বিশেষকৈ হেৰি হয় যে, কি কয়, জ্বলাবলৈ খৰিৰ কাৰণে এইবিলাক গছ কাটি দিছিলোঁ। কাটি দিয়াৰ পিছত তেনেকৈ হৈ গ'ল, নহ'লে দীঘল হয় বহুত। পানীলাও ভাল হোৱা নাই বাৰু, সাৰ পানী ইমান দিয়া নাই। ইয়াত আমাৰ অমিতাৰ পুলি আছে, কঁঠালৰ পুলি। ইফালে আছে আমাৰ কলগছ, মালভোগ কল। ইফালে মধুৰিআম এনেকৈ লগাই দিছোঁ কেঁচু সাৰ দি। আৰু ইফালে আমাৰ কুঁহিয়াৰ আছে, চাই লওক, এনেকৈ লগাই দিছোঁ। ইয়াত আৰু এটা অমিতাৰ পুলি। ইফালে কুঁহিয়াৰ আছে, ইফালে লগাই দিছোঁ। ইফালে এটা অমিতাৰ পুলি, এইটো ডাঙৰ হৈ গ'ল। আৰু আপোনালোকে এইবিলাক হাইব্ৰিড হয়, আৰু অকণমান হ'লেই লাগিব চাগে, তেনেকুৱাইতো পেকেটত লিখা আছিলে। এইফালে কলগছ ডাঙৰ হ'ল। ইফালে ক'ত জানো আছিলে, এইটো কল লাগিলে। ইফালে 2-3-4 জোপাত লাগিলে কল, এইটো লাগিলে, এইটো ইফালেও লাগিলে। আৰু সেই তাত এটা আছে, অকণমান জুম কৰি দিওঁ, এইটো চালক, এইটো কল লাগিলে। এনেকৈ মই পুখুৰীৰ পাৰটো সজাইছোঁ। আৰু সেইটো মূৰত মানে আপোনাৰ কি হ'ল, ৰাস্তা আছে, তাততো আৰু গছ গছনি লগাব নোৱাৰোঁ। গছ লগাব পাৰোঁ, কিন্তু কলপুলি এইবিলাক লগাব নোৱাৰোঁ, কিয়নো সৰু বাটটো, কাষত লগাব নোৱাৰোঁ। মানে আমি জাল দি ৰাখিছোঁ, মচুৰ যিটো নেট কয়, সেই নেটেৰে বেৰ বনাই দিছোঁ। ইফালে দিয়া নাই বাৰু, হাঁহ যেতিয়া মই সেইটোত পুহিম তেতিয়া এইফালে দিব লাগিব নেট। ইফালে চাওক, খোলা আছে খেতি, ইফালে হাঁহবিলাক ওলাই যাব। ইফালে আমাৰ আলি ধান কাটা হৈ গ'ল, আৰু হেৰি হ'ব, এতিয়া প্ৰস্তুত হৈ আছে বোৰৰ কাৰণে।
15 দিনমান পিছত আকৌ মানুহে লগাই দিব খেতি। চ' বন্ধুসকল ভিডিঅ'টো ভাল পালে এটা লাইক দি দিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। আৰু মোৰ ইয়াত খেতি বাতি ৰিলেটিভ ভিডিঅ' এইবিলাক আহি থাকিব ফাৰ্মৰ বিষয়ে। আৰু মই বতা চৰাই আনিছিলোঁ আৰু বতা চৰাইখিনি বেছি দিলোঁ, সেইখিনিৰ ভিডিঅ' বনোৱা নাই বাৰু। তো বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ। ইফালে দেখুওৱা নাই বাৰু, হেৰি যে কি কয় এইটো, আপোনালোকে কমেণ্ট কৰি কৈ দিয়ক এইটো কি। বগৰী, এইটো ডাঙৰ বগৰী হয়।